সন্মানীয় পৌৰপতি মহোদয়ক এখন গামোচা লগতে এটি ফুলৰ থোপাৰে উদ্বোধনী জনায়। মাননীয় পৌৰপতি মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰথমতে আমি দুটাকৈ আমি শ্বপিং মেচিন আমি লৈছোঁ। তাৰ আগতো আমাৰ দুটাকৈ আছিলে যে ৰাস্তাবিলাকত যি আমাৰ ধূলি থাকে সেই ধূলিবিলাক একত্ৰিত কৰি আমি আনি বেলেগ ঠাইত পেলাই দিয়া যায়। তো নিশ্চয়কৈ তেতিয়া ৰাস্তাবিলাকৰ যেতিয়া আমাৰ ধূলিখিনি উঠি আহিব তো নিশ্চয়কৈ বতাহ যেতিয়া বলিব সেই ধূলিখিনিৰ পৰা কোনো ধৰণৰ মানুহৰ অনিষ্ট নহ'ব। সেইকাৰণে মানে আগতে দুটা আমাৰ আছিলে, এতিয়া আমি ইটালিয়ান কোম্পানীৰ দুটা আমি তেনেকৈ শ্বপিং মেচিন আনিছোঁ, প্ৰায় এটা 3 কোটিকৈ আছে। তো এই দুটা সংযোজনৰ লগে লগে আমাৰ 4টা মেচিন হ'ব। 4টা মেচিনেৰে গুৱাহাটীৰ বিভিন্ন বাট পথত আমি এই ধূলিসমূহ উঠাবলৈ আমি সক্ষম হ'ম। আৰু যিহেতু এই দুটা মেচিন নতুন মেচিন এটা অলপ সৰু আছে, তো বিভিন্ন ধৰণৰ আমাৰ সৰু পথ যি আছে এই সৰু পথখনতো আমি সৰু পথবিলাকৰ আমি সোমাব পাৰিম। তো এই ধূলিখিনি যি আছে ধূলিখিনি তুলি দিলে তো নিশ্চয়কৈ আমাৰ এই যি আমাৰ প্ৰদূষণ আছে সেই প্ৰদূষণৰ পৰা বহুখিনি আমি মুক্ত পাব পাৰি। ইয়াৰ লগে লগে আমি 60খন আমাৰ বেটাৰী চালিত আমি যি আমাৰ গাৰ্বেজ কালেকশ্যনৰ আমাৰ গাড়ী আছে, আমাৰ অটো টিপাৰ, সেইটো আমি লৈছোঁ। আৰু এইটো আমাৰ ইলেক্ট্ৰিকত চলোৱা গাড়ী। তো নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগমে ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমি এই ধৰণৰ ইলেক্ট্ৰিক গাড়ী লৈছোঁ। আৰু এনেধৰণৰ ইলেক্ট্ৰিকত চলা গাৰ্বেজত চলা আমি ভাৰতৰ বিভিন্ন পৌৰ নিগম আমি ঘূৰিছোঁ, যে নিশ্চয়কৈ তেওঁলোকে ব্যৱহাৰ নকৰে। আমাৰ ভাৰতত চাগে আমি কৰাটো এটা লেখত ল'বলগীয়া হ'ব। তো নিশ্চয়কৈ ইয়াৰ পৰা আমাৰ পলিউশ্যনো কমিব। আৰু যিসকলে আমাৰ জাবৰ কালেকশ্যন কৰে তেওঁলোকে তেওঁলোকৰ খৰচ থাকে, তেলৰ খৰচ হওক বা বিভিন্ন ধৰণৰ খৰচ হওক, সেইখিনিৰ পৰা মুক্ত পাব। তো নিশ্চয়কৈ ইয়াৰ পৰা জাবৰ সংগ্ৰহ কৰিলে গুৱাহাটীবাসী ৰাইজৰ জাবৰখিনি সংগ্ৰহ কৰিব পাৰিম।